নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি LIC লাইফ ইঞ্চুৰেঞ্চ 2026 পৰা বৰ্তমান যিমানখিনি ভেকেন্সিৰ বাবে এপ্লাই চলি আছে অল ইণ্ডিয়া গভৰ্ণমেণ্টৰ জব হয় এই বিষয়ে আজিৰ ভিডিঅ'টোত কথা পাতিম যদিহে আপোনাৰ এলিজিবল হয় বা এডুকেশ্যন কোৱালিফিকেশ্যন এইজ আপোনালোকৰ মিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব এই পোষ্টখিনিৰ বাবে আপুনিও তো পলম নকৰি আজিৰ ভিডিঅ'টোত যিখিনি নেকি তাত বিচাৰিছে আপোনালোকৰ এডুকেশ্যন বা এইজ সেইখিনি আপোনালোকক কৈ দিছোঁ লগতে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব এক্সাম কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও আজি ভিডিঅ'টোত ক'ম কিমান নম্বৰৰ পৰা কোনটো ছাবজেক্টৰ পৰা কিমান প্ৰশ্ন আহিব সেই চিলেবাছটো আপোনালোকক দি দিম সুন্দৰকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে ইচ্ছুক তো বহুতে এনেকুৱা চৰকাৰী জবৰ বাবে বা প্ৰাইভেট জবৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে হয়তো পৰা নাই তো এইটো এটা আপোনালোকৰ বাবে সোণালী সুযোগ হয় যদিহে বিচাৰে তো এপ্লাই কৰি ল'ব পাৰে LIC লাইফ ইঞ্চুৰেঞ্চ 2026 ৰিক্ৰুটমেণ্ট আপডেট নিউ ৰিক্ৰুটমেণ্ট হয় অনলাইন এপ্লাই চলি আছে 16/4/2026 পৰা এতিয়াও চলি আছে আৰু লাষ্ট ডেট 30/4/2026 30 তাৰিখলৈকে ইয়াৰ এপ্লাই চলি থাকিব যদিহে আপোনালোকে ইচ্ছুক তেতিয়া আবেদন কৰি ল'ব পাৰে এক্সাম হ'ব জুন মাহৰ ফাৰ্ষ্ট উইকত প্ৰিপাৰেশ্যনটো আগৰ পৰাই কৰিব লাগে যদিও এতিয়ালৈকে কৰা নাই তো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পৰা হৈছে বয়সৰ সময়সীমা 21 পৰা 30 বছৰ উইথ ৰিলেক্সেশ্যন আপোনালোকে পাব SC STৰ বাবে 5 বছৰ OBCৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন থাকিবই গভৰ্ণমেণ্টৰ ৰুলৰ যিমানখিনি ৰিলেক্সেশ্যন সেইখিনি আপোনালোকে পাব এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট 50% আপোনালোকৰ 55% থাকিব লাগিব গ্ৰেজুৱেটত আৰু এইটো জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট হয় গতিকে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ বা 8 পাছখিনি ইয়াত এপ্লাই কৰিব নোৱাৰে গ্ৰেজুৱেট হ'ব লাগিব প্লাছ আপোনালোকৰ 55% থাকিব লাগিব গ্ৰেজুৱেটত নেক্সট এটা কথা কৈছে কম্পিউটাৰ স্কিল কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ থকাটো হয়তো বাধ্যতামূলক নহয় তাত এপ্লাই আবেদনত মানে আপলোড কৰিব নালাগে কম্পিউটাৰ চাৰ্টিফিকেট কিন্তু আপোনালোকৰ কম্পিউটাৰ নলেজ থকাটো অতি প্ৰয়োজনীয় ইংলিছ লেংগুৱেজটো আপোনালোকে জানিব লাগিব কম্পিউটাৰত সম্পূৰ্ণ কাম আপোনালোকে কৰিব পৰা হ'ব লাগিব প্ৰেক্টিকেলি আপোনালোকে দেখুৱাব পাৰিব লাগিব যে আপুনি কম্পিউটাৰত কাম কৰিব পাৰে অনলাইন এক্সাম হ'ব ইংলিছ লেংগুৱেজৰ পৰা আহিব 40 নম্বৰ 40টা প্ৰশ্ন থাকিব লজিকেল ৰিজনিঙৰ পৰা আহিব 40 নম্বৰ 40টা প্ৰশ্ন থাকিব জেনেৰেল এৱাৰনেছৰ পৰা আহিব 40 নম্বৰ 40টা প্ৰশ্ন থাকিব নিউমেৰিকেল এবিলিটিৰ পৰা আহিব 40 নম্বৰ 40টা প্ৰশ্ন থাকিব কম্পিউটাৰ স্কিলৰ পৰা আহিব 40 নম্বৰ 40টা প্ৰশ্ন থাকিব ইমানখিনি আপোনালোকৰ চিলেবাছ এইখিনি কমপ্লিট কৰিব লাগিব এক্সাম লেংগুৱেজ হ'ব আপোনালোকৰ ইংলিছ 2 ঘণ্টা হ'ব সময়সীমা এক্সামৰ নেক্সট এক্সাম যেতিয়া আপোনালোকে কোৱালিফাইড কৰিব অৰ্থাৎ পাছ কৰিব কাট অফ আপোনালোকৰ মিলিব তেতিয়া ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউটো ধুনীয়াকৈ ভাইভাটো পাছ কৰাৰ পিছত হয়তো আপোনালোকৰ জব হ'ব যদিহে আপুনি এপ্লাই কৰে এপ্লিকেশ্যন ফিটো অকণমান বেছি 800 টকা এপ্লিকেশ্যন ফি যিমানখিনি আমাৰ কেটেগৰী আছে সেইখিনি 800 টকা এপ্লিকেশ্যন ফিজ যদিহে আপোনালোকে আমাৰ অকণমান এপ্লিকেশ্যন ফিৰ বাবে প্ৰব্লেম হয় তো হ'লেও আপোনালোকে তেনেকুৱা নকৰিব ভাৰত চৰকাৰৰ চাকৰি হয় যদিহে পোষ্ট আপোনালোকৰ থাকে আপোনালোকৰ বাবে যদিহে আপোনালোকৰ কাট অফ মিলে তো সুন্দৰকৈ এটা পোষ্ট পাব আৰু ইয়াৰ কমতেই আপোনালোকৰ 35-40 পৰা চেলেৰি ষ্টাৰ্ট হয় গতিকে আপোনালোকে এইটো মিছ নকৰিব তো এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকক আমি জনাই থাকোঁ ছাবস্ক্ৰাইব কৰিব চেনেলটো দ্বিতীয় কথা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে সেই বস্তুটো জনাবলৈ নাপাহৰিব আমি সেইটো বস্তু চাই কিনে আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ'সমূহ তৈয়াৰ কৰিবলৈ সাজু হওঁ বা বিচাৰি আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বিচাৰোঁ আপোনালোকৰ বাবে আপলোড কৰিবলৈ তো কোনখন ডিষ্ট্ৰিক্টত কিমান পদ খালী আছে চৰকাৰী বা বেচৰকাৰী হওক প্ৰাইভেটেই হওক সেই বস্তুটো জানিবলৈ হ'লে আমি আপোনালোকৰ পৰা সেইটো কমেণ্টত গম পাব লাগিব যে আপোনালোক কোনখন ডিষ্ট্ৰিক্টৰ বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান ঠিক আছে তো আটাইখিনি বস্তু আপোনালোকে জনাব কমেণ্টত সেই বস্তুটো চাই আমি আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰিব পাৰোঁ তো ইমানে আছিল ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ